কি ক'ম আৰু আমি অতি খুব আমি দুখিত যে ইয়াত এখন ফলক লগাই থৈ যোৱা প্ৰায় 8-10 মাহমান হ'ল বৰ্তমানৰ বিধায়ক শশী মোহন দাসদেৱে, কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এই কাম কোনোদিনে আৰম্ভ নহ'ল। ৰহা নগৰৰ ভিতৰৰ এই অঞ্চলটো এতিয়া এনেকুৱা এটা অৱস্থা হৈছে, ৰাস্তা পদূলি সেই বাইক চলা, টমটম চলোৱা বা গাড়ী ঘোঁৰা যাবলৈ একেবাৰে অসুবিধা হৈছে। ইয়াত স্কুলৰ বাছ চলে, ইয়াৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাকক গাড়ীয়ে মটৰে অহা যোৱা কৰে, স্কুটাৰ মটৰচাইকেলত সকলোবিলাক অহা যোৱা কৰে। কিন্তু ইয়াৰ এনেকুৱা অনুভূতি কেইবাবাৰো ল'ৰা ছোৱালী ইয়াতে তাতে উঠা দখতে বাৰে বাৰে পৰিছে আৰু এনেকৈ অঘটন হৈ গৈছেগৈ। আৰু এইখিনি ৰহাৰ অঞ্চলৰ মাজমজিয়া বুলি ক'ব পাৰি। আৰু ইয়াত গোটেইবিলাক সকলোবিলাকে মানুহে আমাৰ ইয়াত যিসকল এই লাইট পাৰ্চন সকলোবিলাকেই বসবাস কৰে, কিন্তু চৰকাৰৰ কোনো ধৰণৰ কাণসাৰ নহ'ল। আৰু বিধায়কগৰাকীৰ যি অকৰ্মণ্যতা, সেই অকৰ্মণ্যতাটো প্ৰকাশ পাইছে। তেওঁ যদিও কংগ্ৰেছৰ আছিলে, তেওঁ বিজেপিও নহয়, কংগ্ৰেছো নহয়, সেইকাৰণে তেওঁ এই কাণসাৰ নিদিয়া হ'ল। এই ফলকখন লগাই পেলাই বাহ ঢোলে ডগৰে ক'বা আমি সকলোবিলাক আহিছিলোঁ, কৰি পেলাই গুচি গ'লগৈ। এই ৰাস্তাৰ কোনো উন্নয়নৰ প্ৰশ্ন তেওঁ মনলৈ নাহিলে। গতিকে আমি অতি দুখিত। ইয়াত যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু ইয়াৰ ব্যৱস্থা কৰে, আমি তাকে আশা কৰিছোঁ। এটা কথা ক'ব লাগিব যে স্বাধীন ভাৰতবৰ্ষত বাজপেয়ী দেৱে যিটো মানে গোটেই এটা প্ৰকল্প ল'লে নেশ্যনেল হাইৱে, এইটোৰ কাৰণে আমি সুখী। আৰু তাৰপিছত এটা কথা যে বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট পদূলি মোটামুটি এটা ডেভেলপমেণ্ট, কাৰণ কমিউনিকেশ্যন ইজ দ্য মিডৰ অফ ডেভেলপমেণ্ট ন, গতিকে সেইটোৰ কাৰণে হৈছে। কিন্তু এতিয়াও এনেকুৱা কিছুমান জেগা আছে, প্ৰধানকৈ আমাৰ এইটো কি ৰজাগাঁৱটো আমি নকওঁ, ৰাইজে কয় এটা ইলাইট এৰিয়া বুলি, কাৰণ যথেষ্ট সংখ্যক বাহিৰৰ পৰা মানুহ আহি পেলাই যথেষ্ট মানুহ আছে ইয়াত বিভিন্ন মানে হেৰিয়াৰ। গতিকে এতিয়া চাওক, এই যিটো ৰাস্তা নামি অহা ৰাস্তাটো, এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে ইয়াত আমি উঠিব নোৱাৰোঁ আৰু কোনো নামিব নোৱাৰে। সদায় ল'ৰা ছোৱালী পৰে এইটো ৰাস্তাত। আৰু চবতকৈ ডাঙৰ কথা হ'ল, আমাৰ বিধায়কদেৱে আজি প্ৰায় এবছৰমান হ'ল ফলকখন লগালে, কলপুলি চলপুলি পুতি, গামোচা চামোচা পুতি হ'ল। তাৰপিছত ঠিক আছে, কোনোবা ফালৰ পৰা হয়তো বনাই আহিছে, এইটো হয়তো বনিব, কিন্তু ইটছ নট দ্য ৰিপেয়াৰিং নিডেড। এই ৰিপেয়াৰিংটো নাই দিয়া। আপুনি চাবচোন, এটা ৰিপেয়াৰিং নাই ৰাস্তাটোত, এটা সৰু শিলগুটি পোৱা নাই ইমান দিন ধৰি পেলাই। এতিয়া আমি কি সভ্য সমাজৰ ব্যক্তি নেকি? সভ্য সমাজত আমি জীয়াই আছোঁ নেকি? আজিৰ তাৰিখত যে উন্নতিৰ ইমান জখলাৰ আগবঢ়া বুলি সকলোৱে দাবী কৰিব খোজে, কিন্তু এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমি সঁচাকৈ মৰ্মাহত। মোৰ দাদাই কৈছে যে এইটো মানে ইটছ এ ফেইলৰ অন দ্য পাৰ্ট অফ দ্য গভৰ্ণমেণ্ট অৰ দ্য লোকেল গভৰ্ণমেণ্ট। আৰু এইটোৰ লগতে আমি এইটোও নকওঁ যে এইটো অঞ্চলত আমি আছোঁ কাৰণে আমি কৈছোঁ। আপুনি আজি চাওক, ৰহা চহৰলৈ সোমোৱা ৰাস্তা নাই। মই প্ৰধানকৈ ৰজা গাঁৱলৈ মই আমাৰ মেডিদাৰ ঘৰৰ ওচৰতে মানে ৰহা কলেজৰ ওচৰতে ঘূৰি আহিবগৈ লাগে। গতিকে ৰহা চহৰলৈ সোমোৱা ৰাস্তাটোৱেই নাই। এই যে যিখন আমাৰ ফ্লাইঅভাৰ হ'ল, ফ্লাইঅভাৰৰ মানে গুৱাহাটীৰ মানে নগাঁৱৰ ফালৰ পৰা আহিলে ৰহা চহৰলৈ সোমোৱাৰ যিটো ৰাস্তা, সেইটো ইমানেই মানে এইটো ৰাস্তা বুলি নকয় আচলতে, যিটো ৰাস্তাত আহিবলৈ মানুহে ভয় কৰে। গতিকে একচুৱেলি এণ্ট্ৰেঞ্চ টু দ্য ৰহা টাউন একচুৱেলি এইটো মানে কমপ্লিটলি বন্ধ কৰি দিয়া হৈছে, তেনেহেনে হৈছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক, নহয় জানো? প্ৰথম কাৰণ ফ্লাইঅভাৰ বনালে আমি দেখা পাওঁ যে এইটো জোন অথৰিটিয়ে নহওক কনচাৰ্ণ, তেওঁলোকৰ এটা হেৰি থাকে যে প্ৰথম ছাৰ্ভিচ ৰোডকেইটা সুন্দৰকৈ বনাই ল'ব লাগিব, যাতে লোকেল যিখিনি মানুহ সেইখিনি যাতে কোনো ধৰণৰ যাতায়াতৰ কোনো প্ৰব্লেম নহয়। এতিয়া এই ৰাস্তাৰ কাৰণে বহুত দিন ধৰি সকলোৱে জানে, দুইফালেতো মানে বজাৰ সমাৰটো চেঞ্জ হৈ গৈছে, মানুহৰ মানে সকলো ফালেই মানে কেতিয়াও নহ'ল। আৰু এইটো অত্যন্ত দুৰ্ভাগ্যজনক। এইটো কেনেকৈ চলি আছে? হুৱেৰ ইজ দ্য এডমিনিষ্ট্ৰেশ্যন একচুৱেলি, হুৱেৰ ইজ দ্য লোকেল এডমিনিষ্ট্ৰেশ্যন? যে মানে এটা ৰাস্তা সোমোৱাৰ ৰাস্তাটো প্ৰশিক্ষণ আঁচনিত, হয়, এই ৰাস্তাটো মুখ্যমন্ত্ৰীৰ প্ৰশিক্ষণ আঁচনিত মানে ৰাস্তা প্ৰশিক্ষণ আঁচনিত আধাৰশিলা স্থাপন হৈছিলে। গতিকে এইটোতো মানে হতাশাজনক ছবি। হয়, আমি চাওক, আমি কি বিচাৰোঁ? আমিতো একো নিবিচাৰোঁ। আমাৰ ঘৰত আজি আমি চাওক, চৰকাৰৰ ফালত কোনো ধৰণৰ সুবিধা আজিলৈকে পোৱা নাই আৰু নাপাওঁ। তাৰ কাৰণে উই আৰ পেয়িং টেক্স ন, আমাৰ প্ৰতি ঘৰ মানুহতে গাড়ী আছে, আমিতো টেক্স পে' কৰিছোঁ। গতিকে আমাৰ ল'ৰা ছোৱালী এইফালেদি অহা যোৱা কৰে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক, হতাশাজনক। গতিকে আমি বিনম্ৰভাৱে অনুৰোধ জনাম
কনচাৰ্ণ অথৰিটিক বা চৰকাৰক যে এই ধৰণৰ ঘটনাবিলাক হ'ব নালাগে। সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। এই ৰাস্তাটো সোনকালে হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।